নমস্কাৰ প্ৰিয় দৰ্শক, আমাৰ এই বিশেষ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। আৰু আজি আমাৰ এই অনুষ্ঠানত অতিথি হিচাপে উপস্থিত আছে কণ্ঠশিল্পী কমলিকা কাশ্যপ। আৰু এই অনুষ্ঠানটিৰ জৰিয়তে আমি কমলিকাৰ লগত বহু কথা পাতিম, তেখেতৰ বিষয়ে বহু নজনা কথা আমি দৰ্শকসকলক জনাবলৈ প্ৰয়াস কৰিম। প্ৰথমতে আপোনাক আমাৰ এই অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। বহুত ধন্যবাদ। হয়, বৰ্তমান কি কামৰ লগত ব্যস্ত হৈ আছে সেয়া তাৰ পৰাই আমি আৰম্ভ কৰিব বিচাৰিছোঁ। বৰ্তমান কাম বুলি ক'ব গ'লে নিজৰ সৰু সুৰা গীতৰ লগত অলপমান লাগি আছোঁ। ক'ব গ'লে এতিয়া প্ৰফেচনেলি গীত এটা বনাই আছোঁ। তাৰ লগতে পঢ়া শুনা ধৰক এতিয়া আমাৰ বাৰু ছামাৰ ভেকেশ্যন চলি আছে। এতিয়া আকৌ আগষ্টৰ পৰা ক্লাছ আৰম্ভ হ'ব। সেয়া সেনেকেই চলি আছে। এইবাৰ কিমান ছেমিষ্টাৰ? মই আচলতে এইবাৰ আকৌ নতুনকৈ লৈছোঁ আমাৰ পাণবজাৰ ষ্ট্ৰীটত ষ্টেট মিউজিক কলেজ। তাতে মই ফাৰ্ষ্ট ছেমৰ পৰাই লৈছোঁ। মই ইণ্ডিয়ান ক্লাছিকেল ভোকেলৰ ওপৰত আৰু সেয়াই। হয়, আৰু যিহেতু এতিয়া গৰম বন্ধ চলি আছে, গৰম বন্ধৰ পিছত আকৌ এটা ব্যস্ততাপূৰ্ণ জীৱন আৰম্ভ হ'ব। ক্লাছৰ লগতে নিজৰ যি সংগীতৰ সেই যাত্ৰা আগবঢ়াই নিব লাগিব। তেনেদৰে আচলতে আপুনি চলাই গৈ আছে। সেই অকণমান ব্যস্ততাপূৰ্ণৰ মাজত এটা জীৱনটো বেলেগ ধৰণে গতি কৰে। সেই যিটো যাত্ৰা সেইটোৰ সম্পৰ্কত অকণমান কৈ দিব নেকি? আচলতে সংগীত বা ক'ব গ'লে প্ৰত্যেকজন ব্যক্তিয়ে যোনে নিজৰ নিজৰ দিশত গৈ আছে। আজি মই গীত গাওঁ, কোনোবাই কিজানি কি কয় বেলেগ বেলেগ নিজৰ নিজৰ কামত সকলো ব্যস্ত থাকে। আচলতে সেই ব্যস্ত ৰখাটোৱে দৰকাৰ। আমি যোনটো কৰ্ম জীৱন বুলি যে কওঁ, কাৰণ এটাই কথা যে কৰ্মই ধৰ্ম, সেই কথাটো ভাবিলে আচলতে আগবাঢ়ি যোৱা যায়। আৰু নিজকে মই যদি মোৰ পাৰ্চপেক্টিভ ক'বলৈ যোৱা যায়, তেতিয়াহ'লে নিজকে আচলতে ক'ব গ'লে অলপমান ব্যস্ত ৰাখিলে ভাল। ব্যস্ত ৰাখিবলৈ এইটো কাৰণে ভাল, কাৰণ তেতিয়া অন্য কোনো কথা ভাবিবলৈ নাহে। তেতিয়া যোনটো মানে আমি যোনটো সময়ত কি কয় এনেই কিছুমান কথা ভাবি থাকোঁ, ইয়াতকৈ ভাল নেগেটিভ থটছবিলাক অহাতকৈ আমি নিজকে ব্যস্ত কৰি ৰাখোঁ। সেই হিচাপে আচলতে গৈ থাকিলে ভাল আৰু সকলো। পঢ়া শুনাৰ লগতে যে সংগীতৰ সেই যাত্ৰাটো কেনেদৰে আগবঢ়াই লৈ যায় আপুনি? যিহেতু ৰেকৰ্ডিঙো থাকে, প্ৰেক্টিছো কৰিব লাগে, লগতে পঢ়া শুনাটো কৰিব লাগে, কেনেদৰে আগবঢ়াই লৈ যায়? পঢ়া শুনা বোলে কথা ক'ব গ'লে এতিয়া মই গান গাবলৈ আৰম্ভ কৰিছোঁ তো মানে একদম যদি প্ৰফেচনেলি কোৱা যায় তেতিয়াহ'লে 11ৰ পৰা আৰম্ভ কৰিছোঁ, সৰু সৰুকৈ লাহে লাহেকৈ একদম স্মল ষ্টেপছ লৈ। 12ত অলপমান বেছি ভালকৈ আৰম্ভ কৰিলোঁ, ৰেকৰ্ডিংছৰ পৰা আদি কৰি। আৰু তাৰপিছত লাহে লাহেকৈ মই নিজৰ এটা বেণ্ড ফৰ্ম কৰিলোঁ। এনেকৈ কি কয় বিহু অনুষ্ঠান, তাৰপিছত অন্য অনুষ্ঠানসমূহতো মই গীত পৰিৱেশন কৰোঁ। আচলতে কি কয় পঢ়া শুনাৰ লগত গীত চলাই লৈ যোৱাটো বা সাংগীতিক দিশটো একেলগে চলাই লৈ যোৱাটো কোনোবাখিনি ক্ষেত্ৰত অলপ হ'লে প্ৰব্লেম এটা আহে যে কি কয় কেনেকৈনো হ'ব। কাৰণ কিজানি কোনোবা এটা সময়ত মই পঢ়িব নোৱাৰিব পাৰোঁ, আৰু কোনোবাখিনি সময়ত কিজানি মই গানটো ভালকৈ কনচেনট্ৰেট কৰিব নোৱাৰিব পাৰোঁ। কিন্তু তেনেস্থলতে এটাই কথা যে কিবাকে মিলি যায়, যেনেকেই যি নহয় গীতৰ লগতে পঢ়াৰ লগতে দুইটা একেলগে মিলি যায়। তো সেনেকৈ চলি গৈ আছে কিন্তু এতিয়ালৈকে। সেইটোৱে। আৰু যিহেতু আপুনি ক'লে যে দ্বাদশ শ্ৰেণীৰ পৰা আপোনাৰ সংগীতৰ লগত ওতঃপ্ৰোতভাৱে আপুনি জড়িত হৈ পৰিলে, এটা সাংগীতিক পৰিৱেশত আচলতে আপুনি ডাঙৰ দীঘল হৈছে। ভিতালীবাৰ কন্যা সকলোৱে জানে। আপোনাৰ পিতৃও ব্যৱসায়ৰ লগত জড়িত হ'লেও কিন্তু তবলাবাদক হিচাপে সকলোৱে পৰিচয়। আমি আপোনাক প্ৰথম লগ পাইছিলোঁ 2021 চনত, যেতিয়া ভিতালী বা আমাৰ মাজৰ পৰা আঁতৰি গৈছিলে। সেই তেতিয়াৰ পৰা আমি কমলিকাক আচলতে চিনি পাওঁ বা জানো, তেওঁৰ কামসমূহ আমি দেখি আহিছোঁ। তেতিয়াৰ পৰা প্ৰথম গানটো যেতিয়া জোনবাই গানটোৰ পৰা ভাইৰেল হৈছিলে, তেতিয়াও গম পাইছিলোঁ। মোৰ যদি ভুল হোৱা নাই, গানৰ আগতে নৃত্যৰ লগত আপুনি জড়িত আছিলে, নাটকো কৰিছিলে। সেই নাটক আৰু নৃত্য এৰি গানকে পেচা হিচাপে লৈ আগবঢ়া যিটো এটা সিদ্ধান্ত, সেই সিদ্ধান্ত নিশ্চয় কঠিনো আছিলে। কেনেদৰে সেই সিদ্ধান্তটো গ্ৰহণ কৰিলে বা কি পৰিস্থিতিতে গ্ৰহণ কৰিবলগীয়া হ'ল, অকণমান যদি কৈ দিয়ে। বহুতে জানে বা নজনাসকলৰ বাবে। মোৰ এটা কথাই ভাল লাগিছে, আচলতে কুৱেশ্যনটো যে সুধিছে, বহুত বহুত ধন্যবাদ। সিমানখিনি যে মোৰ প্ৰতি মানে ৰিচাৰ্চ কৰিছে আপোনালোকে, ধন্যবাদ সেইটোৰ বাবে।
হয় মই আগতে নাটকৰ কথাটো ক'ব গ'লে আগতে মই সৰু শিশু শিল্পী হিচাপে কৰিছিলোঁ আৰু আগতে আমাৰ কৰ্মশালাসমূহ হৈছিল সেনেকে মই গৈছিলোঁ আমাৰ সূৰ্য ক্লাব আছিল সূৰ্য ক্লাব বা আমাৰ ৰবীন্দ্ৰ ভৱনত আগতে হৈছিল আৰু তাৰ পিছত নৃত্য বুলি ক'ব গ'লে আচলতে মই ক্লাছ 12 লৈকে এখন স্কুলতে আছিলোঁ এখন হৈছে কেন্দ্ৰীয় বিদ্যালয় মালিগাঁও মই কেন্দ্ৰীয় বিদ্যালয়ত আচলতে ক'ব গ'লে কেভিত থাকোঁতে মই গীত যে গাওঁ খুব কম আছিল মই নৃত্যৰ লগত বেছিকৈ জড়িত আছিলোঁ কিন্তু তাৰ পিছতে এটা কথা আছিল যে মই গীত শিকি থৈ দিছিলোঁ আনুষ্ঠানিকভাৱে শিক্ষা গ্ৰহণ কৰি থৈ দিছিলোঁ মই সংগীত কাননৰ পৰা মই বিশাৰদো পাছ কৰি থৈ দিছিলোঁ কিন্তু সেইটো যোনটো আপুনি ক'লে পেছাগতভাৱে মই এইটো মানে লৈ যাম আগবঢ়াই লৈ যাম বুলি ভবা নাছিলোঁ বা লেগেচি এটা কেৰি কৰি লৈ যাব লাগিব বুলি মই ভবা নাছিলোঁ কাৰণ কিয় মোৰ মা দেউতাই কেতিয়াও মোক সেইটো ফ'ৰ্চ অহা নাছিল মোৰ প্ৰতি যে তুমি গানটো গাবই লাগিব যে মানে তুমি কালচাৰেলি তুমি ৰিলেটেড থাকিব লাগিব তোমাৰ প্ৰফেশ্যনটো সেইটো কেতিয়াও নাছিল মোৰ মা দেউতাই দুয়োগৰাকীয়ে সদায় এইটোৱে কৈছিল যে তুমি যোনটোৱে নকৰা কিয় ভালকৈ কৰিলে হ'ল তেনে ক্ষেত্ৰতে মই গান নাচ বা নাটক এইসমূহ এটা খুব মানে সেয়া আছিল ছাইড কেৰেক্টাৰ্ছ আছিল মোৰ জীৱনত প্ৰথম প্ৰাধান্যটো মই পঢ়াত দিছিলোঁ কিন্তু তাৰপিছত লাহে লাহেকৈ ক্লাছ 10 পাছ কৰিলোঁ 12 পাছ কৰিলোঁ মই যোনটো আপুনি ক'লে যোনবাৰ সেই ভিডিঅ'টি ভাইৰেল হৈছিল এটা সময়ত মই আচলতে সেই ভাইৰেল হোৱা ভিডিঅ'টোৰো বহুত আঁৰৰ কাহিনীটো এইটোৱে যে মই গৈছিলোঁ সেইখন এখন অনুষ্ঠান বিহুৰ অনুষ্ঠান আছিল 2023ৰ কথা মই গৈছিলোঁ আপোনাৰ মোৰ উত্তৰ গুৱাহাটী মোৰ ক'লে ভাল লাগে যে মই উত্তৰ গুৱাহাটীত মই 2-3 বছৰ মই থাকিলোঁ উত্তৰ গুৱাহাটীত তেতিয়া আমাৰ আগতে আমি কওঁ আৰু আমাৰ ঘাটৰ ফালে এখন বিহু হয় খুব পুৰণি বিহু এখন নামঘৰৰ কাষত হয় সেই ঘাটৰ বিহুখনত মাক লৈ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান এটা আয়োজন কৰা গৈছিল তেতিয়া মোক ক'লে এটা গীত গুণগুণাবৰ কাৰণে মই সেইটো গুণগুণাই দিলোঁ তাৰপিছত সকলোৱে ভিডিঅ' কৰিলে তাৰপিছত এই বস্তুটো ভাইৰেল হ'ল যোনটো কথা ছ'চিয়েল মিডিয়াত খুব বেয়া হ'ল তাৰপিছত কি কয় বহুতখিনি আমাৰ যিমানখিনি মানে নিউজ চেনেল আছে ছেটেলাইট চেনেল বা পৰ্টেল চেনেল তেওঁলোকে আহিলৈ মোৰ লগত ইণ্টাৰভিউজসমূহ ল'লে সাক্ষাৎকাৰসমূহ মোৰ লোৱাৰ পিছত বস্তুটো দেখোন গতিটো চেঞ্জ হৈ গ'ল যে মই পঢ়ি আছিলোঁ মই গীত গাইছিলোঁ নাটক কৰিছিলোঁ নৃত্য কৰিছিলোঁ কিন্তু এতিয়া এনেকুৱা হৈ গ'ল যে মই 23ত বাৰু এনেকুৱা আছিল যে মই বেলেগৰ বেণ্ডত গাইছোঁ মোৰ নিজৰ বেণ্ড নাছিল মই গৈছিলোঁ মোক কমিটিয়ে যেতিয়াই মাতে মই গৈছিলোঁ যাই লৈ তাতে কোনোবা মিউজিচিয়ান থাকিব তাৰপিছত মই বিহু অনুষ্ঠান এনেকৈ কৰিছিলোঁ তাৰপিছত 24ত মোৰ দেউতাই মোক ক'লে যে অকল এনেকৈ থাকিলেই নহ'ব তুমি যদি ভাবিছা তেতিয়া মই কৈছিলোঁ যে ভাবাত কোনো আপত্তি নাই সেইখিনি কথা এতিয়াও মই কওঁ এইখিনি কথা যে ভাবাত কোনো আপত্তি নাই যে গীত গাম চলি যাম কিন্তু কথাটো হৈছে যে ৰাইজে আঁকোৱালি ল'ব জানো কিন্তু তাৰপিছত দেউতাই কৈছে তুমি যদি নিজৰ ওপৰত তোমাৰ যদি চিয়ৰিটি আছে যে তুমি পাৰিবা তোমাৰ সেইখিনি যদি কেপেবিলিটি আছে যে তুমি অনুষ্ঠানটো কৰিবলৈ পাৰা তেতিয়াহ'লে মই এটা বেণ্ড ফৰ্ম কৰিম মোৰ দেউতা তাৰ লগতে আৰু দুগৰাকীমান আমাৰ দাদা আছিল তেওঁলোকে মিলি পাপু দাদা নামটো ল'ব লাগিব তেওঁলোকে মিলি এটা গ্ৰুপ ফৰ্ম কৰিছিল আৰু তেনেকৈ তাৰপিছত মই 2024ত এনেকৈ অনুষ্ঠান কৰিলোঁ যে 2024 25 26 এই বছৰলৈকে মোৰ 3 বছৰ হ'ব যদি প্ৰফেচনেলি মই গান গোৱা বুলি ক'ব গ'লে আৰু তাৰে লগতে আচলতে তিতা মিঠা কেহা বহুতখিনি অভিজ্ঞতা থাকিল কিন্তু কয় নহয় মানে মই গো উইথ দ্য ফ্লুট আছিলোঁ বাট এতিয়াও আচলতে মই ইমান এটা চিয়ৰিটি মই দি ক'ব নোৱাৰিম যে মই অকল গানৰ লগতে লাগি থাকিম মই গৈ আছোঁ যিমানখিনি দূৰলৈ পাৰোঁ আৰু সবাতোতকৈ ডাঙৰ কথাটো যে হৈছে যে আমাৰ জীৱনটো খুব এটা আনপ্ৰেডিক্টেবল বস্তু ক'ত কেতিয়া কি হৈ যায় আমি ক'ব নোৱাৰোঁ যেতিয়ালৈকে আছোঁ তেতিয়ালৈকে গীত গাই আছোঁ ৰাইজে ভাল পাই আছে ৰাইজৰ হকেই গোটেইখিনি কৰি যাবলৈ মই চেষ্টা কৰি আছোঁ সেনেকৈ চলি গৈ আছোঁ আগন্তুক দিনলৈ যদি নিশ্চয়কৈ কিবা বেলেগ পথলৈও যদি চাওঁ তেতিয়াও গম পাব কিজানি এইটোৱে কথা কিন্তু যদি ভগৱানে ভালে কুশলে ৰাখে এই যোনটো আৰ্ট ফৰ্ম মই লৈছোঁ এইটোক মই আৰু আগলৈ লৈ যাবলৈ চেষ্টা কৰিম সেইটোৱে কথা বিহু গীতৰ ক্ষেত্ৰত ভিতালী বাক কোনো পাহৰিব নোৱাৰে তেওঁ গাই যোৱা গীতসমূহ আজিও মানুহে গুণগুণাই বা শুনে আৰু বহুতে কয় যে কমলিকাৰ মাজত ভিতালী বাক বিচাৰি পায় ৰাইজে যেতিয়া তেনেদৰে কয় তেতিয়া কেনেকুৱা লাগে আচলতে এই প্ৰশ্নটো মই বহুতবাৰেই কৈছোঁ মোক মাৰ লগত যিটো এটা কম্পেৰিজন আহে
কম্পেৰিজন বুলি এইটো কাৰণে কৈছোঁ যে মই মাৰ যিহেতুকে কন্যা, সেয়েহে মই আগতেও কৈছোঁ যে মা আৰু মোৰ ভইচত বহুত চিমিলাৰিটিজ আছে। কাৰণ কিয় তেখেত মোৰ মাতৃ আৰু মই কন্যা হয়। মাতৃ কন্যাৰ বা কেতিয়াবা দেউতাক আৰু ল'ৰাজনৰ মাজতো, পুতেকৰ মাজতো কেতিয়াবা ভইচটো বহুত চিমিলাৰিটিজ থাকে। সেই একেই কথা, মোৰ মাৰ ভইচটো, কথা কোৱা ঢংটো আচলতে সেই মই মাৰ নিচিনা অলপমান। আৰু কিন্তু মই কিছু কিছু সময়ত আকৌ মই মোৰ দেউতাৰ নিচিনাও কথাখিনি কওঁ। তেতিয়া আকৌ মোৰ নিজৰ মামাহঁতে বা মোৰ নিজৰ লগৰখিনিয়ে মোক যোনে একদম কাষৰ পৰা পাইছে তেওঁলোকে জানে যে হঠাৎ আকৌ দেউতাৰ নিচিনাই পায়, আকৌ মাৰ নিচিনাও পায়। এই যোনটো কম্পেৰিজন, আচলতে কথাটো হৈছে যে শিল্পী বা এগৰাকী সংগীত শিল্পী এগৰাকী যদি ওলাই আহে, তেখেতক কেতিয়াও ৰিপ্লেচ আমি কৰিব নোৱাৰোঁ। নিশ্চয়। আজিৰ দিনত আমি হাজাৰজন বিচাৰিব পাৰোঁ কিজানি যে এনেকুৱা এগৰাকী শিল্পী আছিল, এওঁৰ নিচিনাই আমাক লাগে, আমি কেতিয়াও বিচাৰি পাব নোৱাৰোঁ। সেই কিজানি অলপ হ'লেও কিবা এটা নহয় কিবা এটা আমি ডিফাৰেঞ্চ পামেই। তেনে ক্ষেত্ৰতে একেই কথা, মই মোৰ মাৰ ছোৱালী যদিও মই বহুতখিনি ক্ষেত্ৰত মই ভাবোঁ যে এতিয়াও মই সিমানখিনি মই পূৰত হোৱা নাই কিজানি, মই এতিয়াও বহুত কাম কৰিবলৈ বাকী আছে। আৰু মোৰ মায়ে যিমানখিনি আমাৰ অসমীয়া সংস্কৃতিটোৰ বাবে যোনটো অৱদান দি থৈ গৈছে, সেইখিনি কিজানি মই এতিয়ালৈকে 1% কৰা নাই। মই আৰম্ভ কৰিছোঁহে, একদম নতুনকৈ খোজটো দিছোঁহে। তো তেনে ক্ষেত্ৰতে আগুৱাই লৈ যাবলৈ চেষ্টা কৰিম। কিন্তু কম্পেৰিজন বুলি ক'ব গ'লে মই অন্ততঃ এইটোৱে ভাবোঁ যে হয়, ভইচত এটা চিমিলাৰিটিজ আছে, যে মই মোৰ মাৰ ছোৱালী, সেয়েহে এটা চিমিলাৰিটিজ আছেই কথা কোৱাৰ ঢংটো বা মই গান গালে যোনটো হয়। কাৰণ সৰুৰ পৰা যিহেতুকে মাক দেখিছোঁ এনেকৈ গীত গাই, তো সেনেকৈয়ে মই কৰোঁ। কিন্তু মাৰ নিচিনা হ'ম সেইটো মই কেতিয়াও ক'ব নোৱাৰোঁ। কাৰণ কিয়, মই মাৰ নিচিনা হ'বও নোৱাৰোঁ। মই তেখেতক মোৰ নিজৰ গুৰু হিচাপে মই মানো, আৰু মই তেখেতক পাৰ কৰি মই কেতিয়াও যাব নোৱাৰোঁ। মই কিজানি কমলিকা কাশ্যপ হ'লে থাকিব পাৰিম, কিন্তু মই ভিতালী দাস হ'লে মই কেতিয়াও থাকিব নোৱাৰিম, কাৰণ তেখেত এগৰাকীয়ে। সেইটোৱে কথা। মোৰ মায়ে বহুত পুৰণি কেইটামান গীত গাই থৈ দিছিল ৰেডিঅ'ৰ সময়ত। আচলতে সেইসমূহ গীত কেতিয়াও শুনা নাই কিজানি দৰ্শক বৃন্দসকলে, কিন্তু অলপমান গুণগুণাবলৈ চেষ্টা কৰিছোঁ। ভতিয়াই পাবি গৈ মোৰ গাঁও অনাউৰিয়া। এইটো ভিতালী বাই ৰেডিঅ'ৰ কাৰণে গাইছিল। ৰেডিঅ'ৰ কাৰণে গাইছিল, আৰু বহুত পুৰণি এলবাম, মই জন্ম হোৱা নাছিলোঁ তেতিয়াৰে গীত হয়। কিন্তু সেই মাৰ মুখত শুনা, আমাৰ আগতে ককা আইতাৰ মানে আইতাৰ মুখত শুনা বা মামাহঁতে আগতে কয় এনেকুৱা এটা গীত আছিল, তাৰপিছত মাৰ মুখত শুনিছোঁ, দেউতাৰ মুখত শুনিছোঁ, এনেকৈ মাৰ আচলতে এটা কেছেট আছিল একদম প্ৰথম তেতিয়া মায়ে গীত বনাবলৈ আৰম্ভ কৰিছিল। মোৰ দেউতাই প্ৰযোজক আছিল, ভুমুকি বুলি, ভিতালীৰ ভুমুকি বুলি। মই আচলতে সেইখিনি সময়ৰ বাবে, এতিয়াৰ বাবে মোৰ এইটো কাৰণ ভাল লাগে, সেই তেতিয়া কেছেটৰ সময় আছিলে। এতিয়া মোৰ তাতে কেছেটৰ এটা পিচ মোৰ তাতে এতিয়াও আছে, মই ৰাখি থৈ দিছিলোঁ। এতিয়া এটা গীত বনাইছিল মায়ে, ভতিয়াই পাবিগৈ মোৰ গাঁও বুলি। সেইটো এটা গীত ৰাইজে কিজানি শুনা নাই, কাৰণ কিয় বহুত পুৰণি গীত। সেয়াই এই গীতটো ভৱিষ্যতলৈকে আপুনি যিহেতু ক'লে যে ৰাইজে শুনা নাই বা কোনোবা শুনিছে যদিও হয়তো এতিয়া উপলব্ধ নাই, ভৱিষ্যতে ক'ৰবাত প্লেটফৰ্মত সেইটো মুক্তি দি সংৰক্ষণ কৰিব বিচাৰিব নেকি? নিশ্চয়কৈ। মই আচলতে কৈ দিয়াততো বহুতখিনি কৰিবলৈ পৰা যায়, কিন্তু মই ভাবোঁ যে মোক গীতটি মায়ে বনাইছে বা প্ৰযোজক দেউতা আছিল মোৰ। কিন্তু কথাটো হৈছে যে গীতটিৰ যোনগৰাকী কম্প'জাৰ, মিউজিক প্ৰডিউচাৰ, লিৰিচিষ্ট, মই তেওঁলোকৰ পৰা পাৰ্মিশ্যন ল'ব লাগিব। আৰু নিজেই ভাবিছোঁ কিছুমান কথা। মইতো এইবাৰ আচলতে ভাবিছিলোঁ যে মাৰ গীতৰ আধাৰত মই এটা কম্পিটিশ্যন আয়োজন কৰিম বুলি, অসম ভিত্তিত। মই প্ৰত্যেক বছৰে 21 এপ্ৰিল তাৰিখে মাৰ মৃত্যু তিথিত আমি এটা মানে বঁটা দিবলৈ সক্ষম হৈছোঁ। কমেও এতিয়া 3 বছৰ হ'ব আমাৰ। প্ৰথম বছৰৰ পৰা আমি আৰম্ভ কৰিলে এতিয়ালৈকে খুবেই ভাল এটা সঁহাৰি পাইছোঁ ৰাইজৰো আমি। তেনে ক্ষেত্ৰতে মই এটা এনাউন্সমেণ্ট কৰিছিলোঁ যে মই ভিতালী দাসৰ আধাৰৰ গীতত আমি এটা কম্পিটিশ্যন আয়োজন কৰিম বুলি বহুতখিনি ভাবিছিলোঁ। কিন্তু কথাটো হৈছে যে এতিয়া সিমান এটা পৰিস্থিতি যিহেতুকে ভাল নহয়, সেয়েহে মই আৰু অলপমান ৰখি লৈছোঁ, অলপমান পজ ৰাখিছোঁ এইটো। কিন্তু নিশ্চয়কৈ আগন্তুক দিনলৈ ৰাখিম। মই তেতিয়া ভাবিছিলোঁ যে তেতিয়া মই এইসমূহ গীতক
মোৰ তাতে এতিয়াও কেছেট ফৰ্মতহে সেইখিনি গীত আছে প্ৰথমে সেইটো মই চিডিত বনাব লাগিব কিজানি তাৰপিছত পেনড্ৰাইভত ল'ব লাগিব সেই সেনেকৈ প্ৰচেছটো কৰাৰ পিছত মই নিশ্চয়কৈ ট্ৰাই কৰিম যে ইউটিউব আজিকালি এটা খুবেই ইম্পৰ্টেণ্ট আমাৰ প্লেটফৰ্ম হয় আমি বা আৰু অন্য যিমানখিনি মিউজিক প্লেটফৰ্ম আছে যেনেকৈ স্পটিফাইৰ পৰা আদি কৰি যিমানখিনি আছে মই স্পটিফাইৰ কথাটোতো বাৰু নকওঁ কিন্তু মই দিবলৈ পাৰিম ইউটিউবত মই উপলব্ধ কৰাবলৈ মই চেষ্টা কৰিম তেতিয়া ৰাইজে শুনিব পাৰিব সেইসমূহ গীত সেই পুৰণি গীতসমূহ আৰু সেইটোৱে আমি আশা কৰিছোঁ শিখে যাতে আপোনাৰ এই প্ৰজেক্টটো হয় সম্পূৰ্ণ হয় নিশ্চয় আৰু আচলতে আমাক জীৱনে বহু কথা শিকায় জীৱনৰ পৰা আমি বহু কথা শিকোঁ আমি সাহসী হওঁ কমলিকাক আমি সাহসী ছোৱালী বুলিয়ে আমি জানো কাৰণ ইমানখিনি কম বয়সৰ পৰা কমলিকাই যিখিনি কথা কয় আচলতে আপোনাৰ বয়সৰ বহু ল'ৰা ছোৱালীয়ে সেই ষ্টেজটো উপলব্ধি কৰিব নোৱাৰে বা আমিও বহু কথা শিকোঁ কিন্তু এই যে সাহসী হ'ল জীৱনৰ কিছুমান ঘটনাই সাহসী কৰিলে নে সৰুৰ পৰাই এটা শক্তিশালী মনোভাৱ আছিলে আপোনাৰ নাই এইটো মিছাকৈ লাভ নাই কাৰণ কিয় সৰুৰ পৰাই মই শক্তিশালী বা ক'ব গ'লে এতিয়া যোনটো একদম মই কেমেৰাৰ আগত ফৰফৰাই কথাখিনি কৈ আছোঁ সেনেকুৱা মোৰ নাছিল মই আগতে মাৰ লগত অনুষ্ঠানসমূহত যাওঁ তেতিয়া মই মাক দেখোঁ যে এনেকুৱা হয় বা টক শ্ব' কিছুমানত মায়ে যায় বিহু অনুষ্ঠানত যায় নোটত সেইখিনিৰ এক্সপিৰিয়েঞ্চ পাইছোঁ যে কেনেকুৱা হয় পৰিৱেশ কেনেকুৱা থাকে কিন্তু ক'ব গ'লে মই সৰুৰে পৰা এইখিনি যোনটো এতিয়াৰ সময়ত মই যেনেকুৱা আছোঁ আগতে এনেকুৱা নাছিলোঁ মই খুব ইণ্ট্ৰভাৰ্ট কাইণ্ড অফ পাৰ্চন আছিলোঁ মই মানে বেছি মানুহৰ লগত কথা পাতি ভাল নাপাইছিলোঁ মই স্কুল গৈছিলোঁ ঘৰ আহিছিলোঁ টিউশ্যন গৈছিলোঁ বাছ তাতকৈ বেছি মই একো কৰিব বিচৰা নাছিলোঁ মায়ে মোক খুব মই এইখিনিতে ক'ব বিচাৰিম যে আপুনি মোক যেনেকৈ ক'লে নৃত্যশিল্পী বা মই নাটক কৰিছিলোঁ আগতে মায়েহে মোক জোৰ কৰি লৈ দিয়াইছিল মোৰ কেতিয়াও সেই ইণ্টাৰেষ্টটো নাছিলে যে মই গান গাম মই নৃত্য কৰিম বা মই এক্টিং কৰিম মোৰ সেইটো কেতিয়াও নাছিলে মোৰ কেতিয়াও মনত নাহিছিলে যে মই কালচাৰেল কিবা বস্তুত মই কিবা পাৰ্টিচিপেট কৰোঁ বুলি কিন্তু মায়ে সেনেকৈ মোক ইচ্ছা কৰি লৈ দিছিল কিছু কিছু জাগাত তেতিয়া মই কিন্তু সেইখিনিৰ পৰা বহুতখিনি বস্তু শিকিবলৈ সক্ষম হ'লোঁ তেনে ক্ষেত্ৰতে বহুতখিনি কথা যেতিয়া বুজি পোৱা হ'লোঁ আৰু জীৱনত যিমানখিনি ঘটনা ঘটি গ'ল আচলতে মই সদায় এইটোৱে কওঁ যে কোনোবা এটা বস্তু মই ধৰি ৰাখিলে নহ'ব নোটত মই সেইটোক লৈ বহুত সময়ত মই কান্দো কিজানি বহুত সময়ত মোৰ দুখো লাগে বহুত সময়ত মই নিজকে এনেকুৱা ফিল হয় যে কিজানি মই অকলে আছোঁ যে মই আপোননো কাক ভাবিম সেইখিনি এটা কোনোবাখিনিত হ'লেও এটা ধৰি মানে লয় যে সেইটো বুলি কয় কিন্তু সেই বুলি বহি থাকিলে এইটো নহ'ব এইটো কাৰণে নহ'ব বুলি ক'ম কাৰণ কিয় মই সেই আগতে যোনখিনি ঘটনা ঘটি গ'ল মাৰ পৰা আদি কৰি দেউতাৰ পৰা আদি কৰি যিমানখিনি হৈ গ'ল কাহিনী সেইখিনি গুচি গ'ল বুলি মই মানি ল'বই লাগিব কাৰণ মই এইখিনিক যদি ধৰি ৰাখোঁ তেতিয়াহ'লে আগন্তুক দিনলৈ মই আগবাঢ়ি যাব নোৱাৰিম মই এতিয়া আপোনালোকৰ মাজত আছোঁ বা মই বিহু অনুষ্ঠানসমূহত যাওঁ মই এইটো কাকো নকওঁ কিন্তু মোৰ বিহু অনুষ্ঠানসমূহত গ'লে চবতকৈ বেছি মোৰ বহুত কথা মনত পৰে বহুত কথা মই আপাৰ আছাম ফালে গ'লোঁ বা মই লোৱাৰ আছাম ফালে গ'লোঁ আচলতে প্ৰত্যেকটা জাগাতে মাৰ লগত কটোৱা কিছুমান স্মৃতি থাকে দেউতা মাৰ লগত কটোৱা স্মৃতিসমূহ আহি থাকে মোৰ লগত তেতিয়া যায় যেতিয়া মোৰ যোনে চলাই লৈ যায় তেওঁক মই কওঁ তাৰপিছত মোৰ লগত মোৰ এটা টীম যেতিয়া যায় তেওঁলোকক মই কৈ যাওঁ এইখিনি জেগাত মই এইটো কৰিছিলোঁ এইটো জেগাত মাৰ লগত এনেকৈ গৈছিলোঁ সেইটোৱে কথা আচলতে মনততো বহুত কথা আহিয়ে থাকে আৰু এইটোও থাকে যে কিজানি মই অকলশৰীয়া বুলি এইটো কাৰণে কৈছোঁ যে কোৱাততো সকলোৱে থাকে যে মই থাকিম মই এইখিনি সময়ত তোমাক সাথ দিম বা মই চাম কিমান দূৰলৈ তেখেতে সেইখিনি প্ৰেক্টিকেলি সম্ভৱ কৰিব পাৰিছে সেইটো মই কেতিয়াও ক'ব নোৱাৰোঁ কাৰণ কিয় এতিয়ালৈকেতো মই অকলে গোটেইখিনি চাই আছোঁ এতিয়ালৈকে মই যি কৰি আছোঁ মই নিজেই চাইছোঁ মই কি কৰিব লাগে কি কৰিব নালাগে সিদ্ধান্তৰ পৰা আদি কৰি ডিচিজনছৰ পৰা আদি কৰি ভুলেই হওক শুদ্ধই হওক মই নিজে লৈ আছোঁ তো সেইখিনি বাদ দেখুৱাই দিওঁতা কিন্তু কোনো নাই সেইখিনি সময়ত মই নিজে চাই আছোঁ
তো তেনে ক্ষেত্ৰতে বিভিন্নজনে বিভিন্নখিনি মোক প্ৰমিছ কৰিছিল কিন্তু বহুতখিনি লোকে প্ৰমিছখিনি হেয়া কৰিব পৰা নাই কিন্তু মই সেইখিনিক লৈ কেতিয়াও মোৰ মনত কেতিয়াও কোনো হেয়াও নাই আক্ষেপো নাই কাৰণ মই কেতিয়াও কাৰো পৰা এক্সপেক্ট কৰাই নাছিলোঁ মই জানো যে নিজৰ সংসাৰ এলৈ কোনেও মোৰ লগত এনেকৈ ভালকৈ হেয়া হ'ব নোৱাৰিব কাৰণ কিয় সকলোৰে নিজৰ নিজৰ কাম থাকে সেয়েহে মই নিজে আগবাঢ়ি যাবলৈ চেষ্টা কৰিছোঁ মই যিমান দূৰলৈ পাৰোঁ মই নিজেই ভুল শুদ্ধ যি ডিচিজন চব লৈছোঁ এনেকৈ লৈ আগবাঢ়ি গৈ আছোঁ সেইটোৱে কথা মানুহ চিনিবলৈও বহুত শিকিছে নিশ্চয় এই সময়খিনিত আমি দেখোঁ যে যেতিয়া আমি দুৰ্বল হওঁ বা যেতিয়া আমাৰ কিবা এটা এনেকুৱা নভবা পৰিস্থিতি আমাৰ জীৱনলৈ আহে সেইখিনি সময়ত আমাৰ ওচৰত বহু মানুহে কাষ চাপে কিছুমানে ভাল ভাবি কাষ চাপে কিছুমানে স্বাৰ্থত কাষ চাপে তেনেদৰে মানুহ চিনিব সেইখিনি সময় আচলতে এটা কথাত ভাল সময় বুলিও ক'ব লাগিব কাৰণ সেইখিনি সময় আমাক মানুহ চিনিবলৈ শিকায় তেনেকুৱা পৰিস্থিতি আহিছে নিশ্চয় নিশ্চয় মই মাৰ দিনৰ পৰাই বহুতৰ আচল কয় নহয় মানে কোন ভাল কোন বেয়া চিনি পোৱা হৈ গ'লোঁ দেউতা ঢুকোৱাৰ পিছৰ পৰাতো আৰু ভালকৈ বুজি পোৱা হৈ গ'লোঁ কাক মই বেছিকৈ প্ৰায়ৰিটিটো দিব লাগে বা কাক মই দিব নালাগে আৰু যোনে বুজিব লাগে বুজি পাইছোঁ যে মই কাক প্ৰায়ৰিটিজ দি আছোঁ আৰু কাক প্ৰায়ৰিটি দিয়া নাই তো তেনে ক্ষেত্ৰতে এতিয়া কথাটো হৈছে যে মই এতিয়া টোটেলি এগৰাকী এনেকুৱা ব্যক্তি হৈ গৈছে যে মই পটককৈ কাকো এতিয়া বিশ্বাস কৰিব নোৱাৰোঁ মই বিশ্বাস কৰোঁতো বহুত মই ভাবিবলগীয়া হয় যে মই পাৰিম নে নোৱাৰিম বিশ্বাস কৰিব মানে শুদ্ধ হয় বা নহয় তেখেত কাৰণ মই কেতিয়াও একো এক্সপেক্ট নকৰোঁ কিন্তু ট্ৰাষ্ট এটা এনেকুৱা বস্তু যোনটো হোৱাটো দৰকাৰ এটা কামত আমি যদি একেলগে মিলি লৈ কৰি আছোঁ তেনে ক্ষেত্ৰতে মানুহ চিনি পাবলৈ বহুত মানে সময় লাগিছে কিন্তু চিনি পাইছোঁ এতিয়া আৰু আচলতে এতিয়াও বহুতখিনি ক্ষেত্ৰত বহুতখিনি লোকে মোক কিছুমান কথা কৈ যায় যোনখিনি কথা মই ভাবোঁ যে মোক কৈ গ'ল কাৰণেহে কিজানি বাচি গ'ল মোৰ বাহিৰে যদি কোনোবা বেলেগ এগৰাকী থাকিলে হয় তেওঁক কিজানি উল্টা কিছুমান কথা নিশ্চয়কৈ শুনাই থৈ গ'ল হয় মোক ক'লে কাৰণে কিজানি তেখেতে সেইখিনি কথা শুনিব নাপালে এতিয়াও মা দেউতাক লৈ বা মোক লৈ মোৰ বুকুত লগাকৈ কিছুমান কথা বহুতে কৈ দিয়ে কিন্তু মই এতিয়া এইটো এনেকুৱা হৈ গৈছে যে হ'ব একো নাই মানুহেতো ক'বই কোৱালোকেতো ক'বই আমাৰ কথাটো হৈছে যে শুনিলে এখন কাণৰ পৰা ওলাই দিয়াটো ভাল আৰু ভালখিনি আমি জানো যে মই কি ভাল কৰি আছোঁ মই কি বেয়া কৰি আছোঁ এনেকৈ আগবাঢ়ি গৈ থাকিলে হ'ল বাকী কোৱা মানুহতো বহুত আছে সেইটোৱে কথা এতিয়া বহুতে জানে বা বহুতে জানিব বিচাৰে যে কমলিকা এতিয়া ক'ত আছে কাৰ লগত আছে কেনেদৰে আছে জানিব বিচাৰে বহুতে জানে কিন্তু বহুতে নজনাখিনি জানিব বিচাৰে খবৰ ৰাখিব বিচাৰিছে আচলতে সেয়া মৰম বুলিও ক'ব লাগিব কমলিকাৰ প্ৰতি জালুকবাৰীতে আছে নিশ্চয় হয় হয় মই জালুকবাৰী মোৰ গাড়ীগাঁৱৰ যোনটো ঘৰ মই তাতেই থাকোঁ গাড়ীগাঁও নহয় আচলতে মোৰ ঘৰটো কৈলাশপুৰ বুলি ক'লেও ভুল নহ'ব সেইখিনিতে পৰে আৰু তাতে থাকোঁ এতিয়া মোৰ মামাৰ ল'ৰাটো মাজে মাজে আহে কাৰণ মই যোনটো ক'লোঁ সকলোৰে নিজৰ নিজৰ কাম থাকে কিন্তু সি আহে মোৰ বন্ধু বৰ্গৰ সেনেকৈ থাকে আৰু সেনেকেই চলি গৈ আছে সেইটোৱে কথা আৰু মই এতিয়া অকণমান গানৰ কথা পাতিম প্ৰথম যেতিয়া আপুনি ক'লে যে জোনবাই বা আমিও জানো তাৰ পিছৰ যিটো প্ৰজেক্ট আছিলে সেই প্ৰজেক্টটো কি আছিলে আৰু কেনেদৰে অফাৰটো পাইছিলে সেই প্ৰজেক্টটো মোৰ প্ৰথম গীতৰ কথাটো সুধিছে ন মই জোনবাইটোতো এটা ভাইৰেল ক্লিপ এটা মই প্ৰথম আচলতে মোৰ গীতৰ বাবে যদি কোনোবাই মোক এনেকৈ গীত গাবলৈ যদি মাতিছিল বা অফাৰ এটা আহিছিল সেইটো হৈছিল আশ্চৰ্য বৰপাত্ৰৰ দ্বাৰা এটা গান আছিল নাগিনী ছোৱালী বুলি সেই গীতটি অপূৰ্বজান মামাই কৰিছিল গীতটো আচলতে ড্ৰিম ষ্টুডিঅ'ত আমাৰ হৈছিল মই এদিনাখন স্কুলতে আছিলোঁ আচলতে সেই ক্লিপটো বহুত গৈছিল যে মানে বহুত লোকে চাইছিল মই স্কুলৰ ড্ৰেছত এটা ডাবিঙৰ ভিডিঅ' এটা দিছিলোঁ সেইটো প্ৰথম মোৰ গীত আছিল বিহু গীত আছিল সেইটো চেপন বিহুৰ সহযোগত সেই গীতটি মানে কৰা গৈছিল কৃষ্ণমণি দাও জড়িত হৈ আছিলে হয় হয় কৃষ্ণমণি মামাৰ লগত মই প্ৰথম গীতটিতো মই আশ্চৰ্যদাৰ সেই গীতটি গালোঁ তাৰপিছত মই ৰাংঢালীৰ গীতসমূহ গালোঁ ৰাংঢালীৰ মই একদম প্ৰথম যোনটো ৰাংঢালীৰ গীত আছিল সেইটো কি কয় মই আছোঁ মই থাকিম তাৰপিছত আকৌ এইবছৰৰ ৰাংঢালী গীত গালোঁ তাৰপিছত 2025ত মই বাৰু গাব পৰা নাছিলোঁ কাৰণ সেই সময়তে মোৰ দেউতাৰ গা বেয়া হৈছিল সেইটো কাৰণে
তাৰপিছত মই জানমণিৰ লগতো কিবাকৈ জড়িত হ'লোঁ জানমণিত প্ৰায়ভাগে গীত গালোঁ তাৰপিছত আপোনাৰ এতিয়া লাহে লাহেকৈ বিভিন্নটা গীত গাবলৈ পাৰিলোঁ আৰু সেনেকৈ গৈ আছে আৰু সেইটোৱে কথা কিন্তু নিজৰ গান বুলি ক'ব গ'লেও এটা দুটা এটাই বনাইছোঁ মই আৰু এতিয়া যোনটো মই কৈছোঁ যে মই নিজৰ এটা প্ৰডাক্ট মানে মই এটা গীত বনাবলৈ মানে গৈ আছোঁ এতিয়াও কাম প্ৰচেছতে আছে কৰি আছোঁ বাকী শীঘ্ৰেই যদি আপোনালোকৰ আগত থিয় নিশ্চয়কৈ মই আশাবাদী আঁকোৱালি ল'ব বুলি সেইটোৱে হয় আৰু আমি এতিয়া দেখিছোঁ যে নতুন প্ৰজন্মৰ বহু কণ্ঠশিল্পী আহিছে বহুতকে আমি দেখোঁ যে এটা গীত গায়ে ভাইৰেল হৈ যায় আৰু বহুতে বহু চেষ্টা কৰিও তেওঁলোকক কেতিয়াবা দৰ্শকে বা ৰাইজে আঁকোৱালি নলয় এই ক্ষেত্ৰত আপোনাৰে এটা কথা মই এটা ইণ্টাৰভিউত দেখিছিলোঁ যে আজিকালি মানুহে গান নুশুনে গান চাবলৈ শিকিছে কি ভাবে এইটো কথা আচলতে সেইটোৱে কথা যে আপুনি যোনটো ক'লে এটা গীত গাই ভাইৰেল হৈ যোৱা সংগীত এনেকুৱা এটা বস্তু যোনটো পটককৈ পোৱা খুব টান মই একদম সঁচা কথা ক'ব গ'লে ময়ো গীত বনাইছোঁ মেবি সিমানখিনি পপুলাৰ নহয় গীতটি বা সিমানখিনি কমাৰ্চিয়েল লেংগুৱেজত ক'ব গ'লে হিট নহয় আমি যোনটো কওঁ হিট তো সেইটোৱে কথা কিন্তু কথাটো হৈছে যে সেইবাবে কি মই ৰখি যাম নেকি সেইটো কেতিয়াও হ'ব নোৱাৰে আচলতে আজিকালিৰ বস্তুবিলাক যোনটো হৈ আছে মই যোনটো আগতেও কওঁ যে গীত আজিকালি মানে শুনা নাযায় চোৱা যায় তো সেই চোৱা যায় সেনেকুৱাই হৈ আছে আমি আজিকালি গীত এটা বনোৱাৰ পিছত আমি বা অন্য যিমান কেইগৰাকী কলা কুশলী আছে আমি সদায় এইটো ভাবোঁ যে গীতটোৰ এতিয়া ভিডিঅ'টো আমি কেনেকুৱা কৰিম সদায় এইটো আমাৰ মনত আহে এটা গীতৰ অডিঅ' বনাই ল'লোঁ অডিঅ' বনোৱাৰ পিছত ভিডিঅ'টোৰ কথা আমি ভাবোঁ আৰু মাজতে মই কৈছোঁ ৰিলছত কোনটো ভাইৰেল যাব সেইটো ভবা যায় নিশ্চয়কৈ কাৰণ কি আজিকালি সেইটো এটা প্লেটফৰ্ম হৈ গৈছে নিজৰ গীতটিক যিমান পাৰে ৰাইজৰ মাজলৈ লৈ যোৱা আৰু সময় সপক্ষে আমি সেইখিনি বস্তুক আঁকোৱালি ল'ব লাগিব কেৱল যে মই ৰিলত গীত নিদিওঁ গীতটো যেনেকৈ হয় সেনেকৈ আগুৱাই যাব সেইটো কেতিয়াও হ'ব নোৱাৰে আমি সময় হিচাপে মাজতে এটা বেলেগ সময় আহিছিল এতিয়া ৰিলৰ সময় মাজতে এটা টিকটকৰ সেইটো আছিল এইখিনি সময়ত খুব ভাইৰেল গৈছিল কিছুমান গীত এতিয়া ৰিলৰ সময় এই ৰিলৰ সময়তো কিছুমান গীত ভাইৰেল গৈছে তে সময় সপক্ষে আমি গোটেইখিনি বস্তু আঁকোৱালি ল'ব লাগিব যে এইটো এটা আমাৰ ক'ব গ'লে হিন্দীত এটা ৱাৰ্ড আছে নহয় জৰিয়া সেইটো বস্তু দি আমি আগুৱাই লৈ যাব লাগিব গীতটি মানুহৰ মাজত আৰু বেছি কি কয় জনাজাত কৰাবৰ কাৰণে সেনেকেই আচলতে গীতসমূহ বনোৱা যায় আৰু মিছা কথা কৈ লাভ নাই ময়ো এতিয়া গীতসমূহ বনোৱাৰ পিছত টু বি অনেষ্ট ময়ো এতিয়া ভাবোঁ যে গীতটিৰ এতিয়া ভিডিঅ' প্ৰডাকশ্যনটো কেনেকুৱা কি হ'ব সেইটোৰ বাবেও ভাবা যায় আৰু সেইবাবে কিজানি এতিয়া কোৱালিটিবিলাক অলপ হ'লেও কমিছে কিন্তু এতিয়াও সেনেকুৱা গীত আছে যোনখিনি আচলতে ভাল ভিডিঅ' কোৱালিটিও আছে ভাল অডিঅ'ও আছে তো সেনেকৈ আমি লৈ গৈ আছোঁ আৰু সেইটোৱে কথা আৰু চব ভাল নাথাকে কিছুমান বস্তু ইমপাৰফেক্ট থাকে সেই ইমপাৰফেক্টৰ মাজতেই আমি লৈ যাব লাগিব সেইটোৱে কথা আপুনি মোৰ যদি ভুল হোৱা নাই ভূপেন হাজৰিকাদেৱক আপুনি ফ'ল' কৰে জুবিন গাৰ্গক ফ'ল' কৰে জুবিন দা যিহেতু আমাৰ মাজত নাই এবছৰেই খবৰ হ'ল জুবিন দা নোহোৱা জুবিন দাক ব্যক্তিগতভাৱে কেতিয়াবা লগ পাইছিলেনে ব্যক্তিগতভাৱে বুলি মই লগ পোৱা নাই সেনেকৈ কাৰণ কিয় সেনেকৈ কেতিয়াও সময় নিমিলিলে মোৰ বা তেখেতৰো কেতিয়াও সময়টো নিমিলিলে কিন্তু এটা প্ৰজেক্ট কৰিম বুলি ভাবিছিলোঁ তেখেতে নিজেই কৈছিল হেনো যে গীত এটা বনাব মোৰ বাবে কিন্তু সেই বস্তুটো সেনেকৈ ৰখি গ'ল কিন্তু মই যদি খুব ওচৰৰ পৰা কেতিয়াবা লগ পোৱা বুলি ক'বলৈ যদি যোৱা যায় সৰুতে লগ পাইছোঁ কিন্তু অলপমান গীত গোৱা সময়ৰ পৰা মই যদি লগ পোৱা বুলি ক'ব গ'লে এবাৰেই লগ পাইছোঁ 2024ত মোৰ এখন অনুষ্ঠান আছিল আপোনাৰ মই জেগাটো পাহৰি গ'লোঁ বিজয়নগৰ বিজয়নগৰত মোৰ আছিল সেইদিনাখন মই আছিলোঁ আৰু জুবিন গাৰ্গদেৱৰ অনুষ্ঠান আছিল মই মোৰ আগত তেখেতৰ অনুষ্ঠান আছিল তেখেতে পৰিৱেশন কৰিলে তেখেতক তেতিয়া কোনোবাই হেনো ক'লে যে মই আছোঁ তাৰপিছত মোক মাতি লৈ গ'ল তাৰপিছত সেইখিনিয়ে মই লগ পোৱা
তাৰপিছত তেখেতে কিছুমান কথা ক'লে, সেইখিনি কথা মই এতিয়া নকওঁ বাৰু, কাৰণ সেইখিনি বস্তু মোক তেখেতে কোৱা বস্তু, সেইখিনি মই মোৰ এজ এ গাইডেন্স মই মোৰ লগত ৰাখিম, সেইটোৱে কথা। সেয়াই প্ৰথম আৰু শেষ মই লগ পোৱা তেখেতক। হয়, আমাৰ আচলতে অনুষ্ঠান সামৰিবৰ হৈছে। অনুষ্ঠানৰ শেষত এটা প্ৰশ্নৰে মই অনুষ্ঠানটো সামৰিম। নিশ্চয়। বহুতে কয়, মোৰ বাৰু এতিয়ালৈকে সৌভাগ্য হোৱা নাই আপোনাৰ ষ্টেজ প্ৰগ্ৰেম মই চাবলৈ বাৰু, ভৱিষ্যতে মই চাব পাম বুলি আশা ৰাখিছোঁ। কিন্তু মই শুনিছোঁ যে কমলিকাই যেতিয়া ষ্টেজত উঠে এটা বেলেগ ধৰণৰ, অন্য কণ্ঠশিল্পীতকৈ অকণমান বেলেগ, চেণ্ডেল খুলি ষ্টেজত উঠে, তেখেতৰ পৰিৱেশনৰ যিটো শৈলী সেইটো এটা বেলেগ ধৰণৰ হয়। হয়তো আপোনাকো বহুতে কৈছে এইটো কথা, কি ক'ব এই সন্দৰ্ভত? আচলতে ষ্টেজত চেণ্ডেল খুলি এইটো মই আগতে বহুত কম্পিটিশ্যনছ কৰোঁ বিভিন্ন, তেতিয়া মই আচলতে বহুত কথা শিকিছোঁ কম্পিটিশ্যনছৰ পৰাই। কম্পিটিশ্যনত কেনেকৈ কাৰ লগত কথা পাতিব লাগিব, গীতটো কেনেকৈ গাব লাগে, এই ষ্টেজ ফেয়াৰটো যদি মোৰ নাইকিয়া হৈছে কম্পিটিশ্যনছসমূহৰ পৰাই। বহুতখিনি সময়ত মই জিকিছোঁ, কোনোবাখিনি সময়ত মই হাৰিছোঁ, কিন্তু বহুতখিনি কথা শিকিব পাৰিছোঁ এটা এটা কম্পিটিশ্যনৰ পৰা। অনুষ্ঠান এখনত যেতিয়া মই এতিয়া পৰিৱেশন কৰিবলৈ যাওঁ, মই এইটো ভাবোঁ যে মই এখন অনুষ্ঠান কৰি আহিলোঁ, তাতে মই 100% দিলোঁ, এতিয়া ছেকেণ্ড মোৰ যোনখন অনুষ্ঠান এইখনত মই 100% দিব লাগিব। আৰু মই যোনটো আপুনি ক'লে যে মই নৃত্যশিল্পী আছিলোঁ আগতে, মই ভাবোঁ যে মই অকল গীত গাই আছোঁ বুলি যে মই নৃত্যটো পাহৰি যাম, সেইটোতো কেতিয়াও হ'ব নোৱাৰে। সেইটো কাৰণে মই বিহু নাচি খুব ভাল পাওঁ আৰু নাচি শিকিছোঁ। মই শিকিছোঁ, মোৰ দুগৰাকী আচলতে গুৰু বুলি ক'লে ভুল নহ'ব নৃত্যৰ ক্ষেত্ৰত। মই ৰঞ্জিত গগৈ ছাৰৰ পৰা শিকা আৰু মই ৰন্ত শইকীয়া ছাৰৰ পৰাও শিকা হয়। সেয়েহে মই দুগৰাকীৰ পৰাই যিহেতুকে মই সেইখিনি শিকিব পাৰিছোঁ। বিহু আচলতে মই গীত গোৱাৰ মাজতে মোক কিন্তু বহুতবাৰ ৰন্তু ছাৰেও মোক কৈছিল যে তুমি কিন্তু বিহু সম্ৰাট গীত দিব লাগিব, কিন্তু কথাটো হৈছে যে মই মোৰ সময় মিলাব নোৱাৰিম সেইটোৰ বাবে। কিন্তু মই কোনোবাখিনি সময় নিশ্চয়কৈ ময়ো ভাবিম, যদি মোৰ সময় কোনোবা দিনাখন মিলে, কোনোবা এটা বছৰত ভগৱানে যদি মিলাই, তেতিয়াহ'লে নিশ্চয়কৈ মই বিহু সম্ৰাট গীত নিশ্চয়কৈ মই দিবলৈ এবাৰ হ'লেও চেষ্টা কৰিম জীৱনত, কাৰণ মোৰ গুৰু কেইগৰাকী যিহেতুকে নিজেই কৈছে যে মই সম্ৰাট গীত দিব লাগে। সেয়েহে আৰু বাকী অনুষ্ঠানত গ'লে মই যোনটো ক'লোঁ প্ৰত্যেকবাৰে মই 100% দিবলৈ চেষ্টা কৰোঁ। আৰু তাৰ লগতে গীত এটা পৰিৱেশন কৰি থকাৰ সময়ত আচলতে মোৰ জীৱনত কি ঘটিছে, আগমুহূৰ্তত কি হৈছে, সেইখিনি বস্তু মই কেতিয়াও মনত নাৰাখোৱে। মই ষ্টেজত যোৱাৰ পিছত মোক হাজাৰজন মানুহে হাজাৰটা কথা কৈ থাকিব, মোৰ পিছফালৰ পৰা মোৰ টীমৰ বহুতে বহুত কথা কৈ থাকে, যে হ'ব অনুষ্ঠানটো শেষ কৰাৰ বহুত দেৰি হৈ গ'ল, 3 ঘণ্টা হৈ গ'ল। মই বোলে একো নাই, মানুহ নাচি আছে গাঁও, সেইটোৱে কথা। তেতিয়া মানে কিবা যে কয় আপোন পাহৰা এটা শব্দ আছে, বা আত্মহাৰা হ'লে যে একদম সেয়া হৈছে, সেইটোৱে আচলতে সেনেকেই অনুষ্ঠানখিনি কৰি আহিছোঁ 3 বছৰ হ'ল এতিয়ালৈ। এনেকৈ অব্যাহত ৰাখিম বুলি যদি ভগৱানে ভালে কুশলে ৰাখে, নিশ্চয়কৈ ভৱিষ্যতলৈ আৰু ভাল কৰিবলৈ চেষ্টা কৰিম, সেইটোৱে কথা। আৰু আমি ধন্যবাদ জনাইছোঁ ইমানখিনি ব্যস্ততাৰ মাজত আমাক ইমানখিনি সময় দিয়াৰ বাবে। আচলতে পাতিবলগীয়া কথা বহুত আছে, আমাৰ হাতত সময় কম কাৰণে আজি ইমানতে আমি সামৰিব লাগিব। পিছত আপোনাকো ধন্যবাদ দিছোঁ, আৰু ETV ভাৰতৰ যিমানখিনি কৰ্মকৰ্তা আছে সকলোলৈ ধন্যবাদ দিছোঁ আজি যে মোক ইয়ালৈ আমন্ত্ৰণ জনাই দিছে। বহুত বহুত ধন্যবাদ। আৰু আগন্তুক সময়ত আমি আপোনাৰ লগত এনেদৰে আৰু বহু কথা পাতিব পাৰিম বুলি আশা ৰাখিলোঁ। আৰু আপোনাৰ যিখিনি প্ৰজেক্ট আহি আছে তাৰ সকলোলৈ আমাৰ তৰফৰ পৰা বহু শুভকামনা থাকিলে। আৰু এয়া আছিলে কমলিকা কাশ্যপ। এই অনুষ্ঠানটিৰ জৰিয়তে তেখেতৰ বিষয়ে বহু কথা আমি আপোনালোকক জনাবলৈ প্ৰয়াস কৰিলোঁ। আজিলৈ ইমানেই, লগ পাম অন্য এটা খণ্ডত, তেতিয়ালৈকে ধন্যবাদ।